নিজৰ ফালৰ পৰা এটি ফুলাম গামোচাৰে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। আৰু যিহেতু আমাৰ মাজত এতিয়া মহাশয় উপস্থিত আছে, অকণমান সময় ল'ব বিচাৰিম আপোনাৰ আৰু আপোনাক দৰকাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। একটু কিছু শুনতে চাইব স্যার আপনার থেকে। হ্যালো বিলাসী পাড়া, সকলে ভালো? First of all, I would like to thank from bottom of my heart, বিলাসীপাড়া মানৱ সেৱা সমিতি। প্ৰথমতে সকলৰ ওচৰত মই অনুৰোধ জনাম, এবাৰ জোৰকে হাত চাপৰি দিবৰ কাৰণে এই মানৱ সমিতিৰ কাৰণে। আজি মানৱ সেৱা সমিতিৰ উদ্যোগত আজিৰ এই জুবিন গাৰ্গ স্পেচিয়েল নাইট, গ্লেমাৰাছ নাইট প্ৰগ্ৰাম। তো যি নহওক, মই বেছি দীঘলীয়াকৈ কৈ পেলাই আমনি কৰিব বিচৰা নাই। আই ডোণ্ট ৱান্ট টু এক্সপ্লেইন অল অফ ইউ। মোৰ বহুত ভাল লাগিছে যে আজি বহুত দিন পিছত, after long days and years, once again Jubin Garg is coming to Bilashipara for making this atmosphere with colorful and বৰষুণ নাহে চাগে, তাহলে বকা ডান্স হৈ যাব। কোকৰাঝাৰ ফালে বৰষুণ হৈ আছে, তো বকা ডান্স সেইটোৱে ক'ব বিচাৰিছিলোঁ যে তেওঁ আজি স্পেচিয়েল কৰিব আহি আছে বিলাসীপাৰা। আমি সকলে খুব এক্সাইটেড। আজি ৰাতি জুবিন গাৰ্গৰ নাইট আমি মানে কি কৰিম, এনজয় কৰিম। আৰু আপোনালোকে জানে যে বিহুৰ সময়ত হয়তো আনিলে নিশ্চয় ভাল হ'লেহেঁতেন, কিন্তু তেওঁ সিহঁতৰ হাৰ্ট গ্ৰুপ, বিজি শিডিউল, গোটেই মাহটো তেওঁ আগৰ পৰাই এংগেজ হৈ থাকে, সেইকাৰণে তেওঁ সময় দিব পৰা নাই। কিন্তু বিহুৰ পিছত হ'লেও আজি তেওঁ ইয়াতে আহি আছে। তো সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াকো আমি আমাৰ এই মানৱ সেৱা সমিতিৰ পৰা আৰু বিলাসীপাৰা শ্ৰদ্ধা ৰাইজৰ পৰা তেখেতক আমি ধন্যবাদ জনাম। আজি তেখেতে আপোনালোকক বহুত এনজয় দিব আৰু আপোনালোকক উৎসাহিত কৰিব। কাৰণ মই জানো, মই ৰাজনীতি কৰাৰ লগে লগে মই কালচাৰৰ লগত বহুত ইনভলভ। গান ভাল পাওঁ, গান গাই ভাল পাওঁ, শুনি ভাল পাওঁ, বেলেগক ইনস্পায়াৰ কৰি ভাল পাওঁ আৰু এইটোৰ লগত প্ৰায় সময় জড়িত হৈ থাকোঁ। আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী সংগীতৰ পাগল, গানৰ পাগল, ডান্সৰ পাগল, কিন্তু তেওঁলোকক বিচাৰে এনেকুৱা এটা ইভেণ্ট বা এনেকুৱা এটা পৰিৱেশ পাব বাবে। তো মই বহুত সুখী হৈছোঁ যে ধুবুৰী জিলাৰ বিলাসীপাৰাত এনেকুৱা আজি মঞ্চত দেখি গৰীয়ামৰীয়া বিহু নৃত্য, কোচ ৰাজবংশী নৃত্য, বেংগলী নৃত্য, সব নাচযোগী, সূত্ৰধৰ সব ইয়াতে পাৰফৰ্ম কৰিছে। আৰু এজন ৰাজনীতিবিদ হোৱাৰ লগে লগে মই এইটোৱে কামনা কৰোঁ যে উই শুড ৰেচপেক্ট ইৰৰেচপেক্টিভ কাষ্ট এণ্ড কমিউনিটিজ। আমি সকলোকে ভাল পাব লাগে, সকলোকে আঁকোৱাই ল'ব লাগে আৰু ইউনিটি আমি বজাই ৰাখি আমাৰ সমাজখন আৰু দেশখন আগবঢ়াই লৈ যাব লাগে। মই ৰাজনৈতিক কথা ইয়াতে ক'ব বিচৰা নাই, কিন্তু তথাপিও ক'ব লাগিবই। আজিৰ দিনত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে নতুন জোৱাৰ আনিছে অসমত, এই জোৱাৰত আমি সকলোৱে যাত্ৰী হৈ পেলাই তেখেতক সহযোগ কৰি পেলাই আমাৰ সমাজ আৰু ৰাজ্যখন ভাৰতবৰ্ষৰ ১ নম্বৰ ৰাজ্যত পৰিণত কৰিবই লাগিব। কাৰণ আমি তেখেতৰ নাৱৰ যাত্ৰী আৰু আমি সকলোৱে যাত্ৰী। আমি বিচাৰিম যে এই নাও এটা সময়ত মানে অসম ভাৰতবৰ্ষৰ বুকুত উচ্চতৰ ৰাজ্য হিচাপে পৰিণত হয় আৰু এটা সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব দিব পাৰে। সেইকাৰণে আমি গোটেই ক্লব একলগ হৈ পেলাই আমি সদায় ৰাজনৈতিক অৰাজনৈতিকভাৱে আমি সদায় অন্তৰ্ভুক্ত হৈ থাকিম। আজিৰ এই মঞ্চ অৰাজনৈতিক, কিন্তু ইউনিটিৰ বাৰ্তা, মিলনৰ বাৰ্তা, সকলৰ আলিংগনৰ বাৰ্তা আমি একলগ হৈ এই বিলাসীপাৰা কেৱল নহয় গোটেই অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা মঞ্চ দি পেলাই আমি আমাৰ নিজৰ মাজত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, পাৰ্চী আমি মিত্ৰতা বজাই ৰাখিম। কাৰণ আমাৰ লক্ষ্য এটাই, আমি ভাৰতীয় নাগৰিক আৰু এই ভাৰতীয় নাগৰিক হিচাপে ভাৰতখন বিশ্বৰ বুকুত ১ নম্বৰ কাণ্ট্ৰি হিচাপে পৰিণত কৰিব লাগিব। যি নহওক, মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। আজিৰ এই সাংস্কৃতিক মঞ্চ মই জয়ন্ত দাক ধন্যবাদ জনাম, কৃষ্ণ
দত্ত ডাঙৰীয়াক ধন্যবাদ জনাম। গোটেই টিম পাৰ্থ, মিথুন যিমান আছে অসীম সকলোকে মই ধন্যবাদ জনাম। তেখেতসকল ওতঃপ্ৰোতভাৱে জড়িত হৈ পেলাই আজি আপোনালোকৰ এই আনন্দ দিয়াৰ কাৰণে তেওঁলোক প্ৰচেষ্টা চলাই আহিছে। গোটেই এক সপ্তাহ পাৰ হৈ গ'ল চাগে। তো যিনো সকলোকে যোনে যোনে এই প্ৰগ্ৰাম ছাকচেছ কৰিবৰ কাৰণে আজিৰ এই সন্ধিয়া ধুনীয়া কৰিবৰ বাবে তেওঁলোকে ফিজিকেলি মেণ্টেলি কপাৰেট কৰিছে, দিন ৰাতি খাটিছে। মই এজন ইএম হিচাপে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু অহা দিনত এনেকুৱা মঞ্চ আৰু পৰিণত হওক। বিলাসীপাৰা, ধুবুৰী, গৌৰীপুৰ, চাপৰগ্ৰাম, চাপৰ য'তে ত'তে এনেকুৱা প্ৰগ্ৰাম হৈ থাকক। আৰু মই ইএম হিচাপে যি কপাৰেট কৰিব লাগে নিশ্চয় মই কপাৰেট কৰিম। মই অৰূপ কুমাৰ দে আপোনালোকৰ লগত আছোঁ। খালি কেৱল আপোনালোকে সহযোগ কৰক। বিলাসীপাৰা, ধুবুৰী চাব বেলেগ এটা ৰূপ পৰিণত হ'ব। যি নহওক সকলোকে সৰ্বশেষত মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। এবাৰ আপোনালোকে জোৰে মোৰ লগত ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আগতে এইটো, তাৰপিছত বেলেগ। তো যি নহওক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম। আমাৰ মাজত এনেকুৱা বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। কিন্তু তাৰে আগত যিহেতু মহাশয় আমাৰ মঞ্চত আছে, মহাশয় যিহেতু আমি সকলোৱে আপোনাৰ কণ্ঠ শুনি বৰ ভাল পাওঁ, গতিকে আমি বিচাৰিম ৰাইজৰ ফালৰ পৰা এয়া অন স্পেচিয়েল ডিমাণ্ড আপোনাক মই অনুৰোধ জনাইছোঁ, এটা জুবিন ফেন ক্লাবৰ ফালৰ পৰা আমাৰ অৰূপ কুমাৰ দে মহাশয়ৰ বাবে আমি এটি বিশেষ সংবৰ্ধনাৰ আয়োজন কৰিছোঁ। গতিকে তেওঁক আমি আগবঢ়াবলৈ ওলাইছোঁ অন বিহাফ অফ জুবিন ফেন ক্লাব। আমাৰ মঞ্চত তেওঁলোকক আমি আহিবলৈ অনুৰোধ জনাইছোঁ আগুৱাই। আৰু আমাৰ সকলোৰে মৰমৰ সন্মানীয় অৰূপ কুমাৰ দে মহাশয়ক এয়া সংবৰ্ধনা আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। বহুত বহুত ধন্যবাদ। যেহেতু ছাৰ আমাৰ মাজত উপস্থিত আছে, বেছি সময় নাই তেওঁৰ লগত, গতিকে আমি অকণমান ছাৰৰ কণ্ঠ শুনিবলৈ বিচাৰিম। क्योंकि हम सबको पता है सर कितना मधुर आवाज में गाना गाते हैं और आप सबको सुनने का बहुत मन है, मुझे पता है, पर सर के पास ज़्यादा समय नहीं है। So sir, I would like to request you to sing a song for us. We are really eagerly waiting for that. Sir, are we all ready, sir? আমার একটি খুব সুন্দর প্রিয় একটি গান, সঙ্গীত। ছোটবেলায় যখন স্কুলে পড়তাম, কলেজে যেতাম, তখন শুনতাম, কিন্তু সুযোগ পেতাম না, যার জন্য গাইতেও পারতাম না। কিন্তু রাজনীতি করবার সঙ্গে সঙ্গে সুযোগ পেলে এক দুই লাইন গেয়েও দিই। তো যাই হোক, এটাই মানে এই গানটি একটি গান সারা ভারতবর্ষের মধ্যে যে পুরো গানটি স্লো মোশন। এখন পর্যন্ত এমন কোনো গান তৈরি হয়নি যে গান স্লো মোশন পুরোপুরি। তো এই একটি গান আমার প্রিয় গান, যেখানে যাই এটাই গাই, ভালো লাগে, খুব মেলোডিয়াস, খুব রোমান্টিক, মন খুব সুন্দর, মানে বশীভূত হয়ে ওঠে বসন্তের মতো। তো যাই হোক, দুই লাইন গিয়ে দেই। গাবো কি? স্লো মোশনে গাবো, কিন্তু একটা আস্তে আস্তে লাগে। সেটিং আছে কি? হ্যাঁ, ঠিক আছে, ওরা সেটিং করুক, গাবে বলে। তাহলে গিয়ে দেই আর কি, জুবিন গার্গ আস্তে আস্তে দুলান গিয়ে দেই। বন্ধু ছেলেগুলো অল্প হাঁটা দেখাবে, আজকের রাত্র হলো এনজয়। ওয়েদার কত সুন্দর, ভগবান কত সুন্দর আমাদের ফেভারিট, না গরম না ঠান্ডা, নাতিশীতোষ্ণ। তাহলে গাই একটু মিউজিক হলে ভালো হয়। মিউজিক বাইরেও গান মনে মনে গাবো, দূরে না গেল। चाहे तुम कुछ ना हो,
हमको मिल जाएंगे फूल ही फूल राहों में खिल जाएंगे मैंने सोचा न था माइकेल पारो बाना भाई माइकेल कोई माइकेल सेटिंगটা কোথায় কই কোন জায়গায় एक दिन आप यूं हमको मिल जाएंगे चाहे तुम कुछ ना कहो मैंने सुन लिया कैसा भी प्यार का चुन लिया मैंने चुन लिया আমাদের এই মঞ্চে আরেকজন আমন্ত্রিত সিঙ্গার গায়ক খুব সুন্দর কণ্ঠধার দেবাপম বঙ্গায়ক থেকে এসছেন খুব ভালো গান গায় কিন্তু খুব কম সময়ের মধ্যে তাকে শেষ করতে হবে কারণ 11টায় তো জুবিন গান বুঝবেই তার জন্য 1 ঘন্টা সময় পাবে 1 ঘন্টা আপনাদেরকে খুব আনন্দ দেবে খুব সুন্দর সুন্দর ব্যান্ডেরও গান গায় তো যাই হোক আমি একটা ট্র্যাকে গাবো ট্র্যাকে একটা গান নেই খুব খুব সুন্দর একটি গান যখন কলেজে স্কুলে পড়তাম তখন ছবিটা দেখেছিলাম আর খুব আনন্দ পেয়েছিলাম এখনো সেই গান এখনো মনে করি जिसे देख मेरा दिल धड़का
मेरी जान तरफती है कोई जन्नत की बोर नहीं मेरी कॉलेज की एक लड़की है गाना के हाथ তুলে দেখি টিকেট মানে ওয়ান টিকেট টু টিকেটের গান এখন নিউ ইয়ার জেনারেশন হয়তো জানা নেই খুব সুন্দর একটি গান দেখে একটি লাগে রেখে দাদা ভালো ব্যাগ গরম গরম গায়ে দিই হ্যাঁ দিত इकोटा बारह डिबेट टूटा भाई आवाज है तो टूटा धरने जाए ये करता आवाज ही नहीं माइक है ये माइक लगा इसमें भाई और बीटीआर दे दो जब तो बोले बस रखते এদিকে মহিলারা খুব ঠান্ডা একটু হ্যাঁ একটু গরম হন নাকি খিদা লাগছে খাইয়াতে আসতে বসতে রাত্রে একটা বাজবে আর আমার ঘন্টি আমার খাইতে আসছে না নাই গরম কিছু তো ভালো লাগে বেরোতে ট্রেক দর্শকবৃন্দ স্যার আছেন আমাদের মাঝখানে সংগীত শুনিবলৈ ভাল পায় সংগীত শুনিবলৈ ইয়ালৈ আহিছে গতিকে মহাশয়ে নিজৰ 100% দি পিনে আপোনালোকৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিছে আপোনালোক সকলোৱে জানে তেওঁ কিমান বিজি থাকে তেওঁ ইমান গুৰুত্বপূৰ্ণ এটা অনুষ্ঠানত তেওঁ যে ইমান টাইট শ্বেডিউলৰ পৰা যে তেওঁ এই গুৰুত্বপূৰ্ণ পজিশ্যনত থকাৰ সত্ত্বেও আমাক যে ইমানখিনি সময় দিছে ইয়াৰ বাবে আমি বিলাসীপাৰা মানৱ সেৱা সমিতিৰ ফালৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন मेरी जान तरफती है इसे देख मेरा दिल धड़का मेरी जान तरफती है कोई मेरी आँख भरकती
সঙ্গীতার জন্য কিন্তু হাততালি দেন বঙ্গাইগাঁও থেকে এসছে খুব ট্যালেন্টেড মেয়ে বর্ধমান ইউনিভার্সিটিতেও বায়োটেকনোলজি থেকে পিএইচডি করছে খুব সুন্দর ট্যালেন্টেড গান শিখায় অ্যাঙ্করিং করে ওকেও আগামী দিনে আসনের বুকে ওকে আমরা প্রমোট করে নিয়ে যাব বর্তমানে একটা হাততালি দিয়ে দাও বঙ্গাইগাঁও থেকে আজকে বহুত ধন্যবাদ থ্যাংক ইউ অনেক অনেক ধন্যবাদ স্যার মাইকটা আপনার থেকে নিতে মন করছে না মনে হচ্ছে আপনার কথা শুনতেই থাকি আরো অসম নাচযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আমাৰ মৰমৰ সন্মানীয় শ্ৰীযুত অৰুণ কুমাৰ দে মহাশয়ক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু মহাশয়ে মোৰ বিষয়ে বহুত ক'লে মই নাজানো মই ইমান প্ৰশংসাৰ ভাগি হ'ব পাৰিম নে নোৱাৰিম বা মই ইমান দূৰলৈকে আহিব পাৰিছোঁ নে নাই স্যার চলে যাচ্ছেন আচ্ছা স্যার আপনি এখানে এসেছেন অনেক বাচ্চারা রয়েছে তাই আচ্ছা ওকে থ্যাংক ইউ স্যার অনেক অনেক ধন্যবাদ স্যারকে অনেক অনেক ধন্যবাদ জ্ঞাপন করছি যেনেকৈ মই ক'লো ছাৰে বহুত মোৰ বিষয়ে ক'লে মই নাজানো মই ইমানখিনি কেতিয়াও মই মানে সঁচাকৈ ডিজাৰ্ভ কৰিব পাৰিম নে নোৱাৰিম এয়া প্ৰেৰণা হয় আশীৰ্বাদ হয় যিয়ে ছাৰে আমাক প্ৰদান কৰিছে আৰু তাৰ লগতে আপোনালোকে ৰাইজ অবিহনে একোৱে সম্ভৱ নহয় মোৰ মাতৃ পিতৃয়েও মোক যিমান দূৰ সম্ভৱ সহায় কৰিছে গতিকে মহাশয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অকল মুখে নহয় আমাৰ দৰে বহুতো ছাত্ৰ ছাত্ৰী আছে আৰু বহুতো সংগীতা আছে যাক মহাশয়ে সদায় সহায় আগবঢ়াইছে আৰু আজিৰ এই অনুষ্ঠান সঁচাকৈ তেওঁৰ বাবেহে আমি ইমান ধুনীয়াকৈ আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ পাৰিছোঁ গতিকে আমাৰ সকলোৰে মাননীয় শ্ৰীযুত অৰুণ কুমাৰ দে মহাশয়ৰ বাবে এবাৰ জোৰকৈ হাত চাপৰি Thank you so much and now we are moving ahead আৰু এতিয়া আমি এটি নৃত্যলৈ আগবাঢ়িছোঁ স্যার আবার চলে এসেছে মাইক স্যারকে দেখি মাইকটা চলে যায় না স্যার আমরা আগে শুরু করেছি বিফোর রিচিং হিয়ার যে ছোট ছোট বাচ্চারা খুব সুন্দর একটি প্যাট্রিয়ট সং পারফর্ম করেছিল মডার্ন ছবি তো আমি খুব মিস করে ফেলেছি দেখতে পাইনি তো আমি রিকোয়েস্ট করবো বাচ্চাদের 3 মিনিট এখানে আবার মানে এখানে আপনাদেরকে দেশপ্রেম জাগিয়ে তোলার জন্য একটু আবার 3 মিনিটের জন্য বাচ্চাদেরকে আমি অনুরোধ করবো তারা পরিবেশন করবে ধন্যবাদ নিশ্চয় if I'm not wrong গৌরাঙ্গ রানী নাম ছিল হয়তো গ্রুপটার তাদের সকল নৃত্যশিল্পীদের আমি মঞ্চে আসার জন্য অনুরোধ করছি তার সাথে আমাদের একটি বিহু নৃত্য পরিবেশন আপনাদের সামনে আমাদের করতে চলেছে অভ্যায়পুরী বাঘাবাড়ি বিহু হুঁচুরি দল তাদেরকেও তৈরি থাকার জন্য অনুরোধ করা হচ্ছে এটা আমি এই নৃত্যৰ লগতে পেট্ৰটিক নৃত্যৰ লগতে আপোনালোকৰ সন্মুখত আৰু এটি নৃত্য পৰিবেশন কৰাম সবাই একবার জোরে হাততালি আপনাদের মঞ্চে বিশেষ একটি নতুনত্ব নিয়ে এবং নতুন প্রচেষ্টা আপনাদের সামনে করতে চলেছে ছোট্ট শিল্পীরা মিলে আর তারা আগেও নেচেছে কিন্তু এতই সুন্দর করেছে যে আমাদের মহাশয় আরেকবার এই নৃত্যটি দেখতে চাইছে আর we all know our country but somewhere we forget about our country to mention every platform we go so today this is the time let's give it for our mother earth let's give it for our motherland let's give it for our beautiful nature of this earth let's give it up for the soul and the departed soul as well and also the soldiers who are fighting day and night for all of us it's time for our Desh Mata it's time for our Bharat Mata ladies and gentlemen here on the stage the beautiful patriotic group thank you on behalf of Gogram Valley. अरे माँ बस करो कितना खिलाओगी कहाँ रे बेटा वैसे भी मेरे हाथ का बना हुआ खाना पूरे साल में एक ही बार को खाता है भैया इस बार 2 राखी बनाना पिछले रक्षाबंधन में भी नहीं दिया मेरी प्यारी सी बहन को मेरी मुबारक ले मेरी
प्यारी गुड़िया। हेलो कैप्टन, आपकी छुट्टी रद्द की गई है। आपको जल्द से जल्द सरहद पे रिपोर्ट करना होगा। यस सर, जय हिंद। और डाकिया आया, डाकिया चिट्ठी आ गई सबकी। मुबारक हो, तुम पापा बनने वाले हो। अब से एक नहीं 2 लोग तुम्हारा इंतजार करेंगे घर पे। बेटा इस दिवाली घर आओगे ना, मैं तुम्हारी राह देखूंगा। বাচ্চাদের জন্য সবাই একটু জোরে হাততালি দিন। খুব সুন্দর অভিনয়, খুব সুন্দর পারফরমেন্স। সত্যি এই সমস্ত গান বা ডান্স দেখলে আমরা ইমোশনাল হয়ে যাই, আবেগী হয়ে যাই। যারা যে সমস্ত ফৌজি ভাইরা এই বর্ডারে দিন রাত্র কাজ করে, ওনারা ডিউটি করে আমাদেরকে সুরক্ষিত রেখেছেন। হয়তো আমরা কখনো তাদের কথা ভাবি না। যে সমস্ত মায়েরা, যে সমস্ত দাদাদেরকে বা ভাইদেরকে ডেডিকেট করেছেন দেশের জন্য, যারা আজকে লাদাখে ডিউটি করছেন, কার্গিলে ডিউটি করছেন, কাশ্মীরে ডিউটি করছেন, তারা কিন্তু আমাদের জন্য ডেডিকেটেড। তাদের কখন জীবন চলে যায় তারা নিজেও জানে না।
আমাদেরকে সুরক্ষিত রাখবার জন্য তারা ৮৬ মতো জায়গায় মাইনাস ডিগ্রিতে আমাদের দেশকে সুরক্ষিত রাখবার জন্য ওনারা দিন রাত্র কাজ করে যাচ্ছেন। তো সেই ফজিলের উদ্দেশ্যে আর যারা শহীদ হয়েছেন তাদের উদ্দেশ্যে আজকে এই ছোট ছোট ভাইরা বোনেরা এই মঞ্চে এত সুন্দর পারফরমেন্স, সত্যি খুব আমি আবেগিক, খুব ইমোশনাল হয়ে গেছি। আর এই সমস্ত গান বা ডান্স দেখলে সত্যি দেশের প্রতি শ্রদ্ধা ভালোবাসা জেগে উঠে। অনুরোধ জানাবো দেশবাসী হিসাবে সবসময় যেন আমরা দেশকে সুরক্ষিত রাখতে পারি এবং দেশকে যেন ভালোবেসে সবসময় যেন ভারত মাতাকে পূজন করতে পারি। ভারত মাতা কি! बहुत बहुत धन्यवाद, थैंक यू। सत्य तिरंगा ही शान है, तिरंगा ही आन है और तिरंगा ही हम हिंदुस्तानियों की पहचान है। So दर्शक बिंदु, we all know that you all have loved this performance so much. এই বাচ্চাদের জন্য এই বড় বড় নৃত্যশিল্পী সকলের বাবে এবার জোরে হাত চাপৰি আৰু সঁচাকে মহাশয় বহুত বহুত ধন্যবাদ। আমাৰ এই কণমানি শিল্পীসকলক যে ইমান উৎসাহ জগাইছে আৰু তেওঁ সঁচাকৈ মই যে সদায় কৈছোঁ তেওঁ টেলেণ্টৰ সদায় পূজাৰী হয়, টেলেণ্টৰ পূজাৰী হয় তেওঁ। মই সদায় কৈ কথাটো বিশ্বাস কৰোঁ। আজি তেওঁ এয়া প্ৰমাণ কৰিলে এইখন মঞ্চৰ দ্বাৰা। বহুত বহুত ধন্যবাদ আৰু এবাৰ জ্ঞাপন কৰিছোঁ এই পৰিচালনা সমিতিৰ ফালৰ পৰা আমাৰ সকলোৰে সন্মানীয় শ্ৰীযুত অৰুপ কুমাৰ দে महाशय के যতই ধন্যবাদ বলি না কেন সেটা কম হবে। और सच में हम लोग गोरंग वैली एकेडमी की तरफ से ये जो डांस देखने को मिला बहुत बहुत काबिल तारीफ है। कुछ बच्चे हमारे यहाँ पे हैं, कुछ स्टूडेंट्स यहाँ पे हैं जो लोग बहुत ही हमारे বিলাসীপাড়া के लिए नाम रोशन करके लाए हैं। बट बिफोर दैट এটা আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। দৰ্শক বিন্দু যিহেতু আমাৰ হাতত সময় বহুত কম, কিন্তু বিহু অবিহনে আমাৰ অনুষ্ঠান কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে এতিয়া আপোনালোকৰ মন চুবলৈ আমি মঞ্চত আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ অভয়পুৰী বাজাবাৰী বিহু হুঁচৰি দল। এবাৰ জোৰকে উকি মাৰিব নেকি? এতিয়া আমাৰ মঞ্চত অভয়পুৰী বাজাবাৰী বিহু হুঁচৰি দল। সৌরভের জল কল কিছু থাকলে দাও, চাইতেছে জল কল কিছু কিছু নাই। এই ছবি Okay.
বাটাবাৰী বিহু হুঁচৰি দল। Hello, 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 hello. Hello, 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 hello. Hello, hello, hello. Hello, hello, hello. Hello.
এইটি আগেৰে গগনাও হাজিলো চাচিলো চুচিলো বিহুতে ঐ বদাবি তয়েনো ঐ বদাবি Bagia henodida, oh pokini, odharone aheba, oh pokini, ayo jano marini e patharor Subhanallah moromor bai, oh pokini, nukoribi opoman, oh pokini, ayo jano dibine oi moromor, dibine oi moromor ma. Paniki dilew nitite gat pisoli oi pisoli pisoli oi pisoli dan bihu pai bahuli pek peke patya hormat amare nasoni pek peke patya hormat tote na eki agate pek peke patya hormat paniki dilew nitite gat pisoli oi pisoli pisoli oi pisoli da
ওই শুনেলি ফলে ওই ঘুরেও ওই মামরেও ওই থাকিল বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এইটো নৃত্য আমাক উপহাৰ হিচাপে দিয়াৰ বাবে আৰু বিহু আমি বিহু বিহু বুলি বিহু ক'লে কাৰণো বাৰু ভাল নালাগে ৰাইট আমি সকলোৱে বহুত একেলগে নাচিছোঁ ফূৰ্তি কৰিছোঁ আৰু সঁচাকৈ এই হুঁচৰিডালে আমাৰ মন জয় কৰিছে বেছি পলম নকৰোঁ আপোনালোকে গমেই পাইছে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে অতি জনপ্ৰিয় কণ্ঠশিল্পী আৰু এইখন মঞ্চত আৰু সন্থাসমূহৰ ভিতৰতে আগুলি লওঁ আমি So दिल थाम के बैठिए क्योंकि कुछ ही क्षण में हमारे मंच पे हम बुलाने जा रहे हैं हमारे सबके चहीते the heart throw Zubin Garg. So are you all ready? Amazing. কিন্তু এতিয়া আপোনালোকৰ মন জয় কৰিবলৈ আমি আৰু এগৰাকী কণ্ঠশিল্পীক মঞ্চলৈ আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ और अभी आप लोग का दिल जीतने के लिए हमारे इस मंच पे आने वाली है ध्वनिता नाथ और मंचলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে থাকিব the one and only Mr. Devomo with the law band, the live. So ladies and gentlemen, are you all ready for this wonderful performance? Come on, make some noise. Lovely, lovely, lovely. আগতে কৈছিলোঁ मैं यार लास्ट टाइम मेरा आने का बात था बट किसी कारणवश नहीं हो पाया तो उस वक्त मेरे दिल में एक चाह थी जो मैं अभी कहना चाहूँगी बात कुछ ऐसा है कि साथ में रहने से रिश्ते नहीं टूटा करते वक्त के हाथ से लम्हे नहीं छूटा करते लोग कहते हैं मेरा सपना टूट गया टूटती नींद है सपने नहीं टूटा करते है कि नहीं तो आप लोग का सपना है कि नहीं जुबिंदा को मंच में देखने का तो जरूर जोर से बोलिएगा उनका नाम ताकि वो वहां तक सुन सके ओके सो लेडीज एंड जेंटलमैन पुट योर हैंड्स टुगेदर फॉर ध्वनिता नाथ एंड आफ्टर दैट वी विल बी presenting in front of you the amazing performance by the live band and Mr. Devomo. Thank you. নমস্কার মন্ডল মন্ডলী অলপ মহাবলী বলা জলজাতে মই শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে বিয়াচিবাৰ মানৱ সমিতিৰ সকলো কৰ্মকৰ্তাক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া এখন মঞ্চ দিয়াৰ বাবে মোৰ গীতৰ মাজত যদি কিবা ভুল ত্ৰুটি ৰৈ যায় আপোনালোকে মোক ক্ষমা কৰি দিব ধন্যবাদ কিবৰ্ডটো পোৱা নাই মই সঞ্চিষ্টা দাদাক অনুৰোধ কৰিছোঁ কিবৰ্ডৰ চাউণ্ডটো দিবলৈ অলপ ভগালি দিব
হলো চেক 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 নমস্কার অকমান আমাকে নমস্কার বলবো লাগে এভরিওয়ান তো বেশি দেরি না করো আমি স্টার্টিং করব come on অকমান এনার্জি এসে অলরেডি তুমি লাগি পাইছা বলো তো এভরিওয়ান अरे बैठा मारो रे अरे हो भाई सर भैया रे लाइटটা ছিল না দেখতে পারি আর ছাড়িয়া বৈঠা মারিয়া যাইও রে সবাই আমার সবাই অল্প সাপোর্ট তো চাই না এই প্রোগ্রামটা সাকসেসফুল তো আমাদের জন্যই হবে আর অলরেডি সাকসেসফুল তোমরা এসছো কম আরে বৈঠা মারো রে
অনেক ভালোবাসা, স্পেশালি হলুদা আর বৌদি আর তুষ্টিউলি অনেক ভালোবাসা তোমাদেরকে। থ্যাংক ইউ সাম। হলুদা অনেক সাপোর্ট করে, সবসময় আমার নাম আমাকে ডাকে। থ্যাংক ইউ সো মাচ দাদা, এখানে দেখাই হতে থাকবে এখন স্টেজে। থ্যাংক ইউ অল। हेलो हेलो। So ladies and gentlemen, कैसा लगा आप सब लोगों को? क्योंकि अभी हमारे बीच कुछ ही क्षण में आने वाले हैं हार्ट थ्रॉब जुबिन गार्ग, पर उससे पहले जरूर कहना चाहूंगी कि जब अरूप सर हमारे बीच रहते हैं और मन छोड़ के जाते हैं तो हमें ये कहने को मन करता है, अभी ना जाओ छोड़ कर के दिल अभी भरा नहीं। और जब जुबिंदा आते हैं और हमें छोड़ के जाते हैं तो हमें क्या कहने को मन करता है, आइए मेहरबा बैठे जाने जा। तो आज आएंगे भी, बैठेंगे भी, उसके बाद शौक से लीजिए जी इश्क की इंतहा। आइए मेहरबान। So are you all ready? So I don't know, और क्योंकि अभी हमारे बीच में और एक परफॉर्मेंस बाकी है और इसी के साथ साथ हम लोग बुला लेंगे हमारे सबके चहीते द हार्ट थ्रोब। बट बिफोर दैट, क्योंकि आप सब लोग यहाँ पे जुबिंदा को देखने आए हैं, so I need to capture this in this camera. So ladies and gentlemen, on the count of 3, can you please shout out for the lovely, amazing Zubin Garg? Woohoo! And can you shout out for our honorable sir, the one and only Mr. Arup Kumar Dev? Woohoo! And now, can you shout out for the one and only Manav Khera Khamidi? Woohoo! Thank you so much, ladies and gentlemen. And now it's time for a wonderful performance, and it will be performed by Kalangan. So Kalangan mantra ekbar anurod janoa hol. So this performance will be performed by Kalangan Dance Academy. আৰু এইসিকাবে কি বিনম্ৰ অনুৰোধ, আমাৰ আগপিনে যে আমি অকণমান ঠাই ৰাখিছোঁ মুকলিকে, এয়া আমাৰ সাউণ্ড চিষ্টেমবোৰ ভালদৰে কাম কৰাৰ বাবে, গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ অকণমান পিছুৱাই যাব। এটা বাউণ্ডেৰী দিয়া আছে, সেই বাউণ্ডেৰীখন যে আপোনালোকে বজাই ৰাখে আৰু তাৰ পিছপিনে আপোনালোকে যেন থিয় হয় আৰু নিজৰ নিজৰ আসন গ্ৰহণ কৰে। আমাৰ মঞ্চত কালাংগান ডান্স একাডেমীৰ নৃত্যশিল্পীসকল, আৰু ইয়াৰ পিছত আমি এইখন মঞ্চত আমন্ত্ৰণ কৰিম আমাৰ সকলোৰে প্ৰিয় জুবিন দা। So are you all ready? Woohoo!
বলতে আগে একদম এই গেটের পর হেল্ল' প্ৰিয়া ডান্স একাডেমীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। কালাংগা ডান্স একাডেমীৰ ট্ৰেকত অকণমান সমস্যা হৈছে, গতিকে তেওঁলোকক অকণমান আমাৰ লগত ৰখিবলৈ অনুৰোধ জনালোঁ। আৰু প্ৰিয়া ডান্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল নৃত্যশিল্পীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰিয়া ডান্স একাডেমীৰ নৃত্যশিল্পীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। ড্রোনটা কেন লঞ্চ করো না? তোমরা তখনও করলে না, ড্রোনটা লাগাও। দাদা বারে বারে বলছে ড্রোনটা করো, ড্রোনটা করো, ড্রোনটা উঠো না, ড্রোনটা উঠো। ড্রোন কিন্তু কন্টিনিউ উড়ানো যায়, এটা ব্যাটারি মাত্র 20 মিনিট বেকার। চিন্তা করো না, আমি টাইমে উড়াও, মানে ঘন্টার উপর টাইমে উড়াও এখন। দাদা উঠে গেছে ড্রোনটা উপর। রেডি রে শেষ করে দিকে আমাৰ মঞ্চত প্ৰিয়া ডান্স একাডেমী নৃত্য শিল্পীসকল তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু ইয়াৰ পিছত আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগুৱাই যাম। আৰু সেয়া আপোনালোক সকলোৱে গম পায় that what we are waiting for, ladies and gentlemen, yes, the most awaited moment, যাৰ বাবে আপোনালোক সকলোৱে ৰখি আছে, যাৰ বাবে আজি আপোনালোকে ইয়ালৈ আহিছে, আৰু যাৰ বাবে আমাৰ মাননীয় অৰূপ ছাৰে আমাক এই উপহাৰ প্ৰদান কৰিছে আজি। Yes, of course, I'm talking about the one and only, the sensational Zubin Garg. He will be here on this platform within a short note. So tare agot দৰ্শকবৃন্দ আপোনালোক সকলোৱে হাজু হ'বলৈ মই অনুৰোধ জনাইছোঁ। And now here's on the stage Chitra Dance Academy. আমাৰ মঞ্চত Chitra Dance Academy নৃত্য শিল্পীসকল, তেওঁলোকৰ নৃত্য সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ মঞ্চত আমি আমন্ত্ৰণ কৰিম আমাৰ সকলোৰে অতি প্ৰিয় একমাত্ৰ জুবিন গাৰ্গ।
পৰম শ্ৰদ্ধা ৰাইজৰ এইটো অনুৰোধ জনাইছোঁ আজি পাঠক জুবিন গাৰ্গৰ এই কাৰ্যসূচীত আপোনালোকে সকলে আহিছে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰশাসনক অকণমান সহায় সহযোগ আগবঢ়াওক কাৰণ হুলস্থুলীয়া পৰিৱেশ নকৰিব এইখন অনুষ্ঠান আপোনালোকৰ অনুষ্ঠান আপোনালোকে সকলোৱে শৃংখলাবদ্ধভাৱে এই কাৰ্যসূচী আপোনালোকে ৰূপায়ণ কৰক আপোনালোকে সহায় সহযোগ আগবঢ়াওক আমি আশা ৰাখিছোঁ অকণমান পিছতেই এই কাৰ্যসূচীৰ লগে লগে আমি জুবিন গাৰ্গৰ প্ৰগ্ৰাম আমি আপোনালোকৰ মঞ্চলৈ লৈ আহিম আমি আশা ৰাখিছোঁ আপোনালোকে আমাক সহায় সহযোগ আগবঢ়াব কাৰণ ৰাইজৰ যথেষ্ট সমাগম আপোনালোকে প্ৰশাসনক সহায় সহযোগ আগবঢ়াব ধন্যবাদ প্ৰথমে আমাৰ মঞ্চত অলৰেডি আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ জুবিন অনুষ্ঠান আগবঢ়াই তেওঁৰ প্ৰমুখ বাদ্যযন্ত্ৰ বজোৱা আমাৰ দাদাসকলে মঞ্চত ইতিমধ্যে উপস্থিত হৈছেহি আৰু সাজু হৈ আছে চ' এই অনুষ্ঠানৰ পিছত আমি তেওঁক আকলি ল'ম এইখন মঞ্চত কিন্তু দৰ্শকসকলে অকণমান বহি দিব লাগে আপোনালোকে যিসকলে নিজৰ নিজৰ আসনত আছে তেওঁলোকে অনুৰোধ জনাইছোঁ অকণমান নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ আৰু পিছপিনে যিসকল দাদাসকল বাইদেউসকল আছে অকণমান সহযোগিতা কৰিলে আমাৰ ভাল লাগিব আমাৰ মঞ্চত बहुत बहुत धन्यवाद चित्र नृत्य एकाडेमी इमान धुनिया एटी नृत्य आमाक उपहार हिसापे दियार बारे आरो जेहेतु समय बेছি নাই গতিকে আৰু আমি অনুষ্ঠান উপভোগ কৰিবলৈ বিচাৰিছিলো কিন্তু যেটা আমাৰ
মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে অতি প্ৰিয় একমাত্ৰ জুবিন গাৰ্গ। আমি আৰু পলম কৰিব পাৰোঁনে? বাৰু যেতিয়া আমি ৰুণঝুন বুলি কওঁ, মনটো ৰুণঝুন কৰে নাই? মন মানে না শুনতে মন করছে কি? তারপর আর কত গান আছে, আর যতই গান বলি না কেন কম পড়ে যায়। মন যে হারালো দু হাত বাড়ালো, সেই সকল গানগুলো আজকে মনে করবো। আৰু তাৰ বাহিৰে আৰু যিমান সংগীত আছে, মায়াবিনীৰ পৰা আৰম্ভ কৰি, অমানিশাৰ পৰা আৰম্ভ কৰি, ৰং দিয়া মৰম, এই গানটো আমি কোনেও পাহৰিব নোৱাৰো। আহা ৰং দিয়া